নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ মহিলাসকলৰ বাবে তিনিটা নতুন আঁচনি ঘোষণা হয় লাখপতি বাইদেউ আঁচনিৰ টকা সোমাই পৰিব একাউণ্ট যোগে লগতে ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব ৩০০০ কোটি টকা আৰু নতুন আঁচনি ঘোষণা কৰিছে মই সুবিস্তাৰে এটা ৰকি জনাই আছো আজিৰ প্ৰথমটো খবৰ ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে আহি গল ভাল খবৰ ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব ৩০০০ কোটি টকা কেনেকৈ পাব জানিবলৈ ভিডিঅটো এটা শেয়াৰ কৰক হয় আকৌ মোদীৰ নতুন আঁচনি যিসকলৰ ই শ্ৰম কাৰ্ড আছে প্ৰত্যেকেই লাভ কৰিব ৩০০০ কোটি টকা তাৰ বাবে আবেদন কৰিব লাগিব হয় ই শ্ৰম কাৰ্ড গৰাকীৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে হয় আজিৰ প্ৰথমটো খবৰ হৈছে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব ৩০০০ কোটি টকা অৰ্থাৎ বছৰত ৩৬০০০ টকা লাভ কৰিব আঁচনিৰ নাম প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা কোনে কোনে আবেদন কৰিব পাৰিব চাওক যোগ্যতাবোৰ 1 আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব 2 আপোনাৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 3 সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটি ৰেকৰ্ড অনুসৰি 2 হেক্টৰ পৰ্যন্ত খেতি যোগ্য ভূমি থাকিব লাগিব এই আবেদনৰ বাবে হয় তাৰ পিছত আপোনাৰ 50 লাখ টকাৰ নিশ্চিত পেনশন প্ৰতি মাহে ৩০০০ টকাকৈ লাভ কৰিব আৰু ভাৰত চৰকাৰে উপযোগী খেতিৰ বাবে মেচিন প্ৰদান কৰিব পৰৱৰ্তী খবৰ লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য 5 বছৰলৈ বছৰি 1 কোটিৰো অধিক মহিলাই পাব 10000 কোটি টকা 21 পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব এই টকা দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব 10000 কোটি টকা 2028-29 বৰ্ষলৈ বছৰি 10000 কোটি টকা লাভ কৰিব মহিলাসকলে 1 কোটি মহিলালৈ ইয়া ভাল খবৰ দিছে পৰৱৰ্তী খবৰ এটা ফোন কলতে লাভ কৰিব 8 লাখ টকালৈকে হাতত লোৱা হৈছে নতুন আঁচনি হয় নতুন আঁচনি আহি পৰিছে ধনৰ বাবে আবেদন কৰিলে 7 দিনৰ ভিতৰত একাউণ্টত সোমাব ধন সহজতে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ঋণৰ বাবে বেংকলৈ গৈ হাপত্ৰিক হোৱাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা উচ্চ শিক্ষা ব্যৱসায় কৃষি আৰু ঘৰ বনাবলৈ চৰকাৰে দিব ধন উচ্চ শিক্ষাৰ বাবে আপুনি লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ঋণ ব্যৱসায় কৃষি আৰু গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকাৰ ৰাজহ সাহায্য লাভ কৰিব সৰ্বমুঠ 6টা শিতানৰ বাবে আহিছে সুবৰ্ণ সুযোগ বিশেষ পৰ্টেলত ঘৰতে কৰিব পাৰিব আবেদন কেনেকৈ কৰিব মই জনাই আছো কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ পৰ্টেল আবেদনৰ 7 দিনৰ ভিতৰত একাউণ্টত সোমাব বৃহৎ ধনৰাশি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব এই ধন হয় ধনৰ বাবে প্ৰয়োজন হ'ব কেতবৰ নথিপত্ৰ কি লাগিব মই জনাই আছো আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ লাগিব সমান্তৰালকৈ প্ৰয়োজন হ'ব বেংক একাউণ্ট আৰু ৰঙীন ফটো আবেদনৰ বাবে আপুনি হ'ব লাগিব ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব জনসমৰ্থ পৰ্টেলত গৈ প্ৰয়োজন অনুসৰি ঋণৰ বাবে কৰিব পাৰিব আবেদন হয় জনসমৰ্থ পৰ্টেলত গৈ আপুনি এতিয়া আবেদন কৰিব পাৰে লাভ কৰিব টকা বেংকৰ শুদ্ধ তথ্য দিব লাগিব আপুনি বেংকৰ শুদ্ধ তথ্য দিলেহে কিন্তু লাভ কৰিব টকা আৰু এক্টিভ মোবাইল নম্বৰ আবেদন পত্ৰ সন্নিবিষ্ট কৰিব লাগিব প্ৰথমে পৰ্টেলত ওলোৱা হোম পেজত আপুনি ক্লিক কৰক জনসমৰ্থ পৰ্টেল লিখি সাৰ্চ কৰক তাৰ পিছত ক্লিক কৰক ৰেজিষ্টাৰ অপচন তাতে আপুনি ৰেজিষ্টাৰ অপচন পাব ক্লিক কৰিব লাগিব ইয়াৰ পাছতে খোল খাব এখন নতুন পেজ ওপেন হোৱাৰ পিছত আপুনি লগইন কৰি সাবমিট কৰক মোবাইল নম্বৰত লাভ কৰিব বিশেষ OTP ওয়ান টাইম পাছৱৰ্ড লাভ কৰিব আপুনি হেতু দিব লাগিব আবেদন পত্ৰ পূৰণ কৰাত আৰু প্ৰতিটো অপচনত শুদ্ধ আৰু তথ্য পূৰণ কৰিব লাগিব আপুনি শুদ্ধ ঠিকনা ফটো অন্তৰ্ভুক্ত কৰাৰ পাছত সাবমিট অপচনত আপুনি ক্লিক কৰিব লাগিব যদি আপোনাৰ তথ্য শুদ্ধ হয় মোবাইললৈ আহিব এটা মেছেজ যে আপোনাৰ এই যি আবেদন কৰিছিল আবেদন সম্পূৰ্ণ হৈ গৈছে অধিক তথ্যৰ বাবে আপুনি janasamarth.in ত গৈ চাব পাৰিব ইয়াৰ সবিশেষ আবেদনত অসুবিধা হ'লে ফোন যোগে ল'ব পাৰিব সহায় আৰু তাৰ বাবে নাম্বাৰ দিয়া হৈছে এই নম্বৰত যোগাযোগ কৰক